কিমান স্মাৰ্ট হৈছে বিদ্যুৎ বিভাগ হাতৰ মুঠিত জীৱন লৈ দিন কটাইছে একাংশ ৰাইজে বিদ্যুৎ বিভাগৰ চূড়ান্ত দায়িত্বহীনতাই শংকিত কৰি তুলিছে জনতাক প্ৰথমে চাওক এই দৃশ্য এহাত মেলিলেই ঢুকি পাব বিদ্যুৎৰ তার পথৰ মাজেৰে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তার যোগান ধৰিছে বিদ্যুৎ বিভাগে উল্লেখ্য যে বিদ্যুৎৰ উচ্চ ক্ষমতা সম্পন্ন পৰিবাহী তারবোৰ 25ৰ পৰা 35 ফুট উচ্চতাত যোগান ধৰিব লাগে কিন্তু যোগীখোপাৰ মালেগড়ত মাটিৰ পৰা মাত্ৰ 10 ফুট উচ্চতাত খুটাত তার ওলমাই যোগান ধৰিছে বিদ্যুৎৰ কি ভয়ংকৰ এই দৃশ্য যিকোনো মুহূৰ্ততে শেষ হৈ যাব পাৰে জীৱন যাৰ ফলত ভয় শংকাৰ মাজেৰে দিন পাৰ কৰিছে গাঁওবাসীয়ে তাৰসমূহ চিঙি যিকোনো সময়তে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা পথৰ সুমাজত থকা বিদ্যুৎ পৰিবাহী তাৰে এতিয়া জিয়াটো ভুগাইছে ৰাইজক বিদ্যুৎ বিভাগৰ এনে চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে শতাধিক পৰিয়ালৰ জীৱন এতিয়া হাতৰ মুঠিত এটো আজি যিমান বছৰ হল আমাৰ বিদ্যুৎ সংযোগ মালেগড় জিপিত হৈছিল এনেই কিন্তু সব পৰিৱৰ্তন হৈছে স্মাৰ্ট মিটাৰ হৈছে কিবা হৈছে কিন্তু এই পুৰণিকলীয়া তার কেইডাল জৰাতালিৰ ওপৰত তেওঁলোকে চলাই আছে অলপ কিবা তুফান আহিলে লাইনটো 18 ঘণ্টা 20 ঘণ্টা 24 ঘণ্টালৈকে নাথাকে আৰু কিছুমান ঠাইত দেখিছো অলপ হাতখন লাগিলে লাইনৰ তাঁৰবিলাক চুব পৰা অৱস্থাত আছে গতিকে মোৰ এটা বিভাগটোৰ ওপৰত নিবেদন তেওঁলোকে এইবিলাক ব্যৱস্থা অতি শীঘ্ৰে ল'ব লাগে আনহাতে যিকোনো সময়ত বতাহ বৰষুণ বা অন্য কাৰণত যদি এই তাৰসমূহ ছিঙি যায় তেনেহলে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই বিৰাজ কৰিছে অঞ্চলটোত ইফালে কিছুদিন পূৰ্বে তার ছিঙি মাটিৰ ওপৰত ভয়ংকৰ জুই লগাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে বিগত বৰ্ষতো এনেদৰে তাৰ উলমি যোৱাত জোৰা তাপলি লগাই দায় সামৰাৰ অভিযোগ পোহৰলৈ আহিছে লগতে মৃত্যু হৈছে বহু পশুধনৰ কিন্তু আজি কুপতি সঠিকভাৱে মেৰামতি নকৰাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে তাৰ এই লাইনৰ তারবোৰ ছিঙি যোৱাৰ পিছত গৰু ছাগলৰ বহুত মৃত্যু হৈছে গতিকে আমাৰ এটা কথা এই বিভাগটো এনেকুৱা এটা বিভাগ মানে তেওঁলোকে খালি টকা কালেকশ্যনৰ কাৰণে উঠিবই লাগিছে বাকি তেওঁলোকৰ যদি পুৰণিকলীয়া তারবিলাক খুঁটাবিলাক যে আছে তেওঁলোকে কোনো বিহিত ব্যৱস্থা আজিলৈ লোৱা নাই বিভাগটোৰ ওপৰত নিবেদন তেওঁলোকে এইবিলাক ব্যৱস্থা অতি শীঘ্ৰে ল'ব লাগে নহ'লে কিন্তু বহুত বিপদ হ'ব এই গাঁওবাসীৰ প্ৰতিটো গাঁৱত প্ৰতিটো খণ্ডত এই তাৰৰ অৱস্থাবিলাক একদম মানে দুৰ্বল অৱস্থাত আছে গতিকে খুঁটাবিলাকো হেলি আছে গতিকে এই বিভাগক আমি তেওঁলোকৰ মাধ্যমৰ থ্ৰুৱেদি আপোনালোকক জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা লওক যি সময়ত বিদ্যুৎ বিভাগে বিল সংগ্ৰহ কৰিবৰ বাবে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে তেনে সময়তে এনে চৰম গাফিলতিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাইজ অতি শীঘ্ৰেই বিদ্যুৎ বিভাগক উচিত ব্যৱস্থা কৰি এই ভয়ংকৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে গাঁওবাসীয়ে অন্যথা মানুহৰ লগতে বহু পশুধনে হেৰুৱাব লাগিব প্ৰাণ আজি এই লাইনটো বহুত বছৰ আগতে আমি বেলেগ ঠাইৰ পৰা খুঁটাবিলাক সংগ্ৰহ কৰি আনি পুতিছিলোঁ এই লাইনটো ক'ব গ'লে আমি নিজাববীয়াকৈ লৈছিলোঁ পকেটৰ পৰা সেই সময়ত আমি বহুত টকা ভৰিছোঁ কিন্তু আজিলৈকে সেই খুঁটা হৈ থাকিল আজিলৈকে তেওঁলোকে কোনো ধৰণৰ পৰিৱৰ্তন নকৰিল আপোনালোকে তারবিলাক চাওক সেই পুৰণাকলীয়া তার সেই তাৰে সেনেকৈ চলি মন্ত্ৰী সলনি হ'ল আমাৰ লাইনৰ স্মাৰ্ট মিটাৰ আহিল তাৰপিছত আমাৰ লাইন যেনেকুৱা চলি আছে সেনেকৈ চলি আছে কিন্তু ইয়াৰ কোনো উন্নতি নহয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক